বাবু মাইনা তহঁত আইও ইমান দিনৰ মূৰত আহিলে মোৰ গোসাঁইহঁত। ভালনে তহঁতৰ? মা দেউতা ভাল হ'বলা? আজি আইতালৈ মনত পৰিলে। গোসাঁইহঁতৰ কি খাবি এতিয়া? আইতা একো নাখাওঁ, মানে ভণ্টিয়ে মই দোকানলৈ আহিছিলোঁ কিবা এটা বস্তু নিবলৈ। তাৰপিছত তোমালৈ ইমান মনত পৰি আছে এইকেইদিন, বোলো তোমাক এবাৰ চাই যাওঁ। বেছি নকওঁ দিয়া আইতা, বেছি দেৰি হ'লে আকৌ মায়ে গালি দিব। ইয়াত সোমাইছে বুলি গম পালে মায়ে মাৰিব আমাক। যোৱাবাৰো আহোঁতে আমাৰ দুটাক ৰাতি ভাতো নিদিলে আৰু আঁঠু কঢ়াই থৈছে তোমাৰ ওচৰত অহাৰ কাৰণে। সেইকাৰণে আইতা আমি বেছি দেৰি নকৰোঁ। হে ভগৱান, তুমি কিয় এনেকুৱা কৰিছা প্ৰভু? আগলে পিছলে বুলি কোনো নাই, এটাই ল'ৰা জন্ম দিলোঁ, মানুহজনটো হেৰুৱালোৱে, দুটা নাতি পালোঁ। তেওঁলোকৰ মৰমৰ পৰা মোক কিয় বঞ্চিত কৰিছা ভগৱান? তাতকে মোক মাৰি নিনিয়া কিয় প্ৰভু? মোক কিয় জীয়াই ৰাখিছা ইমান অৱহেলাত প্ৰভু? আইতা তুমি নাকানিবা। আমি ডাঙৰ হ'লে পঢ়ি চাকৰি কৰিম, আমাৰ হাতত টকা হ'ব নহয়, তেতিয়া আমি ঘৰ এটা বনাই তোমাক আমাৰ লগত একেলগে ৰাখিম আইতা। কিন্তু এতিয়া যে আমাৰ হাতত পইচা নাই, সেইকাৰণে আমি নিজৰ মতে কৰিব নোৱাৰোঁ। মাৰ কথা শুনিব লাগে আইতা। তুমি নাকানিবা আইতা, মোৰ তোমালৈ বহুত মনত পৰে। মই ৰাতি সপোনতো তোমাক দেখোঁ, আৰু তোমাৰ লগত ৰাতি শুব মোৰ বৰকৈ মন গৈ থাকে। আইতা, তুমি যে ৰাতি শুলে নাম গাই থাকা, সাধু কৈ থাকা, মাথা খজুৱাই থাকা, ইমান মৰম কৰি থাকা, এইবোৰ বহুত মনত পৰে আইতা। আৰু মায়ে আমাক মৰমে নকৰে, মায়ে খালি মোবাইলটো লৈ ভিডিঅ' চাই থাকে, চিৰিয়েল চাই থাকে, আমাক সময় নিদিয়ে আইতা। দেউতা দিনটো অফিচলৈ ওলাই যায় আৰু মায়ে খালি ফোনত কথা পাতি থাকে আইতা। দুখ নকৰিবি দে গোসাঁইহঁত, মায়ে চাগে কিবা কামত ব্যস্ত থাকে, সেইকাৰণে তহঁতক সময় দিব নাপায়। ফ্ৰী হ'লে সময় দিব দে গোসাঁই। মা দেউতাৰ কথা এনেকৈ বেয়াকৈ নাভাবিবি দে। আৰু মই ভালে আছোঁ দে, মই অকলে আছোঁ যদিও ভালে আছোঁ, খালি মাজে মাজে তহঁত এনেকৈ আহি থাকিবি। মোৰ বহুত মনত পৰে তহঁতলৈ জান। আইতা, তোমাক আৰু এটা কথা কওঁ। দেউতা দিনটো অফিচৰ পৰা ইমান কষ্ট কৰি আহে আৰু মায়ে মুখে মুখে তৰ্ক কৰে। মায়ে ঠাণ্ডা ভাত থৈ দিয়ে আৰু আমাকো ঠাণ্ডা ভাত দিয়ে, ভাত নবনায়। দেউতাই আহি গালি পায়, কাজিয়া লাগে দুইটাই। দেউতা খং উঠি যায় যে তেতিয়া। আমাৰ ঘৰত বহুত কাজিয়া হৈ থাকে আইতা। আমি দুটাই পঢ়িবই নোৱাৰোঁ ভালকৈ, আমাৰ পৰীক্ষাৰ সময়তো কাজিয়া লাগে। আইঅ, হয় নেকি? একো নাই দে, তহঁতে এটা কথাই ভাবিবি, এই যে চহৰত যে গাড়ী মটৰ আৱাজত ল'ৰা ছোৱালীবিলাকে কেনেকৈ পঢ়ে, তেনেকৈ পঢ়ে ন। সেইকাৰণে তহঁতে মায়ে দেউতাই কাজিয়া লাগিলে ইমান ওচৰত নাথাকিবি, নিজৰ ৰুমত সোমাই পঢ়ি থাকিবি। একো নহয় দে, কিবা চাগে টেনশ্যনত আছে সেইকাৰণে কাজিয়া লাগিছে, ভাল হ'ব দে আই। আইতা, দেউতাই সদায় মাক কয় আপোনাক আমাৰ ঘৰলৈ লৈ যাওঁ বুলি, কিন্তু মায়ে নিনিয়ে। মায়ে কয় সেই বুঢ়ীজনীক মই আনি চম্ভালিব নোৱাৰোঁ। বহুত দুখ লাগে আইতা। চব ল'ৰা ছোৱালী আমাৰ লগত চবৰে ঘৰত আইতা ককাক আছে। ককাকটো আমি নেদেখিলোৱে, এতিয়া তোমাকে পাইছোঁ আৰু তুমিও আমাৰ লগত নাই। আইতা, কেতিয়াবা খং উঠিব আমি তালি টোপোলালৈ তোমাৰ ওচৰলৈ গুচি আহিম। নালাগে আমাক মাহঁতক। য'ত মৰম থাকে ত'তহে আমাৰ থাকিবলৈ মন যায়। নাপায় গোসাঁই, এনেকৈ নকবি। সেয়া তহঁতৰ জন্ম দিয়া মা দেউতা। একো নহয় দে, মোক চাগে কিবা এটা কথাত অভিমান কৰি আছে, বুজিলে আকৌ মোৰ ওচৰত আহিব। তহঁতে চিন্তা নকৰিবি দে। তহঁত এতিয়া যাগে যা, একো নাখাওঁ যদি। মোৰ ওচৰত অৱশ্যে দিবলৈ একো নাই। কিনো দিম তহঁতক? এই মুড়ি কেইটামান আছে, খাওঁ নেকি? নাখাওঁ দিয়া আইতা, তোমাক যে দেখা পালোঁ এয়া আমাৰ পেট ভৰি গ'ল আৰু একো নালাগে। আইতা, তুমি ভালে থাকিবা, আমি যাওঁ দিয়া। যা দে, ভালকে যাবি। ব্ৰহ্মায়া দিকুৰি জীৱ জগত ৰাম 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 মায়া সজমা যে আছা
হ'ল ভগৱান যে মই সকলো সুখৰ পৰা বঞ্চিত হ'লো। বোৱাৰীয়ে মোক অভিমান কৰিছে নে খং কৰিছে মই একো বুজা নাই। দিনকালৰ গতি বেয়া কাৰণে এদিন ৰাতি 11টা বজাত ঘৰ সোমাওঁতে মই কেৱল কৈছিলোঁ যে বোৱাৰী, দিনকালৰ গতি বেয়া, আমাৰ নাৰীসকলৰ বাবে দেশখন সুৰক্ষিত নহয়। তুমি ইমান ৰাতিলৈকে অকলে আছা, কিবা যদি ক্ষতি হয় কি হ'ব? এইটো কথাহে কৈছিলোঁ। সেইটো কথাতে ঘৰৰ পৰা গুচি গ'ল। কোৱা ভগৱান, মোৰ কি দুখ, মোৰ কি দুখ। যদি মই দুখ কৰিছোঁ মোক শাস্তি দিয়া প্ৰভু, মোক শাস্তি দিয়া। এই বুজিছে কলিতানী, কথা এটা শুনিছে? এইয়া শইকীয়া ঘৈণীয়েক বোলে এই ৰাতি 11টা-12টালৈকে ঘৰত নাথাকে, ক'বলৈ যায়। 11টা বজাত ঘৰ সোমাইহি। সেইটো কথাটোতো এয়া শাহুৱেকে কাজিয়া কৰোঁতে মানে কৈছিলে আৰু যে বোৱাৰী তুমি ইমান এয়া ৰাতি ওলাই নাযাবা, দিনকালৰ গতি বেয়া। সেই বুলি কোৱা কাৰণেতো এই ঘৰ পাতালি টোপোলালৈ গুচি গ'লগৈ, ভাড়া ৰুমত আছেগৈ। এই হয় নেকি? সেইটোহে কথা নেকি? মই ইয়াক ঘৰে গুচি গৈছে বুলি জানো, ভাড়া ৰুমত আছে বুলিও জানো, কিন্তু কি বা কাৰণত গ'ল সেইটো নাজানো নহয়। এৰা এইবিলাক কেৰেক্টাৰলেছ মানুহ, এইবিলাকৰ কাৰণে আমাৰ গোটেই মাইকী জাতিটো বদনামী। কি বা কৰি ফুৰেগে বাহিৰত, সেইবিলাকৰ কোনো চিন চাপ নাই। ভালে কৰিছে শাহুৱেকে যি কৰিছে। হয় পাই, এনে কিবা ফেশ্বন ডিজাইনাৰ, কিবা ইয়াৰ কাপোৰ ডিজাইন কৰে বুলি কয়, কিবা বোলে দোকান এখন আছে কাৰোবাৰ লগত কণ্টেক্টত, সেয়া কিবা দোকানৰ কিবা কাপোৰ ডিজাইন কৰে এনেকৈ বুলি কয়। আমিনো কি জানো কাপোৰ ডিজাইন কৰিবলৈ যায় নে কিবা বেলেগ কাম কৰিবলৈ যায় নে কি? এইবিলাক হয় আৰু দিয়ক, এইবিলাক মানুহৰ কোনো চিন চাপ নাই। ইহঁতৰ কেইটা মতা তাকো কোনো চিন চাপ নাই। চালি বেটীহঁত ঘৰত কাম বন নাই, মোৰ বোৱাৰী ৰাস্তাই সমালোচনা কৰিবলৈ আহিছ, চৰিত্ৰহীন বুলি ক'বলৈ আহিছ। তহঁতক মই তহঁতৰ গিৰিয়েৰহঁতক মই এইবিলাক বিচাৰ দিম। একেবাৰে এনে সতী বোৱাৰীজনী লাজো নাই, ইমান বেয়া ব্যৱহাৰ কৰে। শাহুমা বুলি মানতে নথয়, তথাপিও আকৌ একেবাৰে বোৱাৰীয়েকৰ একেবাৰে গুণ গাই তত নেপায়। একেবাৰে সঁচা কথাইতো কৈছোঁ। এই ঘৰৰ মাইকী মানুহ এজনী ৰাতি 11টা-12টালৈকে বাহিৰত কি কাপোৰ ডিজাইন কৰি থাকে? মোৰ বোৱাৰীয়ে বাহিৰত 1টা, 12টা, 2টালৈকে কি কৰি থাকে নাথাকে এইবিলাক ক'বলৈ মই শাহুৱেকজনী, তাইৰ গিৰিয়েকটো আছে নহয়। তহঁত কোন? তাই বাহিৰত কি কৰিবলৈ যায়, কি নকৰিবলৈ যায়? তাই কাপোৰৰ বিয়া অৰ্ডাৰ থাকে, সেইকাৰণে তাই ৰাতি কেতিয়াবা দেৰি হয়। সেইদিনা দেৰি হোৱাৰ কাৰণে মই মাকজনী হৈ পেলাই কিবা এটা গালি দিলোঁ আৰু তাইও অভিমান কৰি ওলাই গ'ল আৰু। আকৌ আহিব নহয় নিজৰ ঘৰখনলৈ, সদায় কি ভাড়া ৰুমতে থাকিব নেকি? ভাড়া ৰুমত থকা কথাটো শুনি তহঁতৰ একেবাৰে ফৰফৰাই গ'ল একেবাৰে। মোৰ বোৱাৰী ৰাস্তাই ঘাটে বদনাম গাওঁ। কৈছোঁ তহঁতক, দ্বিতীয় দিন যদি মোৰ বোৱাৰী এনেকৈ বদনাম গালি, মই কৈছোঁ কিন্তু চাবি এই বুঢ়ীক চিনি নাপাবি তহঁতে। হে ভগৱান, এয়া মই কি কৰিলোঁ? মোৰ দেৱী সুলভ শাহুমাজনী, যি মোৰ সন্মানৰ কাৰণে বেলেগৰ লগত কাজিয়া লাগে, সেইজনী মাক মই ইমান অৱহেলা কৰিলোঁ, অকলে এৰি থৈ গুচি আহিলোঁ। হে ভগৱান, মই কি পাপ কৰিলোঁ? মা, মোক ক্ষমা কৰি দিয়ক। মই আপোনাৰ মৰমবোৰ, আপোনাৰ অনুশাসনবোৰ মই ঋণাত্মকভাৱে ল'লোঁ আৰু তাৰ মই বেয়া অৰ্থ উলিয়াই মই আপোনাক অকলশৰীয়া এৰি থৈ আমাৰ ঘৰখন বিচ্ছেদ কৰাই দিলোঁ। মা, মোক ক্ষমা কৰিব। মা, আজি গম পালোঁ যে আপুনি সেইদিনা কথাষাৰ মোৰ ভালৰ কাৰণেহে কৈছিলে। আপুনি মোক আচলতে নিজৰ ছোৱালী নিচিনা মৰম কৰে। মা, মোক ক্ষমা কৰিবনে? আয়ো, একো নাই দিয়া, মই জানো নহয় তুমি বুজি পাবা বুলি। একো নাই দিয়া, খং অভিমান সম্বন্ধবিলাকত থাকেই, আৰু সেইটোলৈ তুমি ইমান দুখী অনুভৱ কৰিব নালাগে নিজকে। আয়ো, একো নাই দে, মই মাফ কৰিব লগানো কি আৰু, নিজৰ জীয়াৰীজনী আৰু তই, মইতো তোক বোৱাৰী বুলি নাভাবোঁ। একো নাই দে, কিবা এটা ভুল বুজাবুজি হ'ল। মা, মই আপোনাক নাতি সুখ, পুত্ৰ সুখ, বোৱাৰী সুখ সকলোৰে পৰা বঞ্চিত কৰালোঁ। মা, মই আজিয়ে গৈ আপোনাৰ ল'ৰাক ক্ষমা খুজিম আৰু আমি কালিলৈ আকৌ আপোনাৰ ওচৰলৈ গুচি আহিম। মা, মোক মাফ কৰি দিয়ক। আমি আকৌ সুখেৰে থাকিম, আমাৰ ঘৰ সংসাৰ আকৌ সুখৰ হ'ব। ঐ ফেডেলিহঁত,
লোকৰ সমালোচনা কৰি কৰি ঘূৰি ফুৰ কি কৰি আছ কি চাই আছ যা ফুট চালা কাম বন নাইকিয়া তিৰোতা লোকৰ বদনাম গাই ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰ হা সেইকাৰণেতো তহঁতৰ মতাকেইটাই বাহিৰত বেলেগ মাইকী পিছে পিছে ঘূৰি ফুৰে